অখিল গগৈ, ভূপেন বৰা, গৌৰৱ গগৈলৈ এটা মুকলি আহ্বান। বিৰোধীৰ নিমিলা অংকৰ বাবেই পুনৰ NDAৰ ২৬ত অসমত জয় জয়কাৰ হ'ব। আপোনাক ধৰি ৰাখিব নোৱাৰিব এনেকুৱা গতিত। কেনেকৈ হ'ব জানেনে? আমি সৰু মানুহে কৈছোঁ যদিও আপোনালোকে মন দি শুনিব কথাখিনি, আৰু যদি ভাল লাগে তেতিয়াহ'লে 10জনৰ মাজত ভাগ বতৰা কৰি দিব। কালি ঘোষণা হোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰে জয় জয়কাৰ সকলোৱে দেখিলে। অখিল গগৈৰ দুৰ্গ শিৱসাগৰতো বিজেপিৰে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হ'ল, কিয়নো কংগ্ৰেছৰ লগত মিত্ৰতা নোহোৱাত সকলোৱে পৃথকে পৃথকে প্ৰাৰ্থী থিয় কৰাই দিলে আৰু কেৱল নিৰ্দলীয় অৰ্থাৎ দলীয় চিহ্ন নথকা ৱাৰ্ড মেম্বাৰ পদতহে জয়ী হ'ল ৰাইজৰ দল। বাকী জিলা পৰিষদ, আঞ্চলিক পদত বিজেপিৰে জয় জয়কাৰ দেখিবলৈ পোৱা গ'ল। আৰু কংগ্ৰেছ ৰাইজৰ দলৰ ভোট বিভাজনৰ ফলত 4খন জিলা পৰিষদত বিজেপিৰ জয়লাভ স্পষ্ট হৈ পৰিছে। এটা কথা স্পষ্ট, ৰাইজে বিজেপিৰ শাসনত অতিষ্ঠ হ'লেও বিৰোধী শিবিৰৰ বিভাজনৰ ফলতেই কাক ভোট দিব কাক নিদিব এইবিলাক ভাবি থাকোঁতেই একচেটিয়াকৈ বিজেপি AGP UPPLৰ সমৰ্থনত উঠা প্ৰাৰ্থী কেইগৰাকীয়ে ২৬ত পুনৰ জিকি যাব আৰু চৰকাৰ গঠন কৰি দিব। ইমান সুযোগ আছে বিৰোধী শিবিৰৰ হাতত, কিন্তু তেওঁলোকৰ নিজৰ মাজতে অৰি কাজিয়া হাই কাজিয়া, কোনোবাই কিবা কৈছে কোনোবাই আকৌ উভতি ধৰিছে। আৰু বিষয়বিলাক কি জানেনে? কাৰ সভাত ৯৭গৰাকী মানুহ হয় হিচাপ কৰে, কাৰ সভাত হাজাৰ হাজাৰ মানুহ হয় শ্ব' অফ কৰে। কোনোবাই কাৰোবাক পাগল বুলিও কৈ দিয়ে, কোনোবাই আকৌ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি দিয়ে, কোনোবাই আকৌ কেনেকৈ বিধায়ক নোহোৱাকৈ গাড়ী কিনিব পাৰিলে বুলি কটাক্ষ কৰি দিয়ে। এইখিনি এটা কথা কৈ দিওঁ, এই ক্ষেত্ৰত কিন্তু মই পৃথক দেখিছোঁ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈক। আজিলৈকে তেওঁ বিৰোধী শিবিৰৰ কোনো নেতাক কটাক্ষ কৰাও নাই, সমালোচনা কৰা নাই, আৰু তেওঁকো কোনো নেতাই কিন্তু উভতি ধৰি গালিও পৰা নাই। বৰঞ্চ তেওঁ কৈ আছে ২৬ৰ পূৰ্বে মানে বিৰোধী ঐক্য হোৱাৰ কথাটোহে তেওঁৰ মুখত শুনিবলৈ পোৱা গৈছে। আমি পঞ্চায়তত একান্ত ইচ্ছা সত্ত্বেও সম্পূৰ্ণ এলায়েন্স আমাৰ মাজত নহ'ল, যিটো কথা বাৰে বাৰে কৈ আছিলোঁ। কিন্তু তথাপি সেইবোৰ কথা এতিয়া ক'বলৈ নাযাওঁ, কাৰণ এইটো অতীত, উইড্ৰ কৰা দিনো পাৰ হৈছে। কিন্তু ২৬ৰ নিৰ্বাচনত আমি মিত্ৰতাৰে খেলিম আৰু খেলিব লাগিব, যদিহে বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব খোজোঁ। কালি সকলো ধৰণৰ কথা আমি আলোচনা কৰিছোঁ বিস্তৃতভাৱে। সেইকাৰণে এৰা ধৰাৰে আমি বিজেপিক হৰুৱাবৰ কাৰণে সকলোৱে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। বহু ভুল থাকি গৈছে, ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰত্যেকেই ভুল কৰিছে, ভুলৰ শুধৰণি কৰিব লাগিব। অতীত খুচৰি থাকিব নালাগে। পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনো যেনেকৈ পাৰি ৰণকৌশল, বিৰোধীৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব। মানে মই সেইকাৰণে আজি এটাই কথা ক'ব খোজোঁ যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধতাৰে যুঁজিম আৰু যুঁজিব লাগিব। হেৰৌ বিৰোধীৰ শিবিৰৰ নেতাসকল, স্পষ্ট কথা, তোমালোক গ্ৰাউণ্ডত ইমান সক্ৰিয় নহয়। যিমান লাগিলে তোমালোকে শ্ব' অফ নকৰা কিয় মানুহ গোটাই, যিমান সক্ৰিয় হৈ আছে শাসকীয় বিজেপি মিত্ৰজোঁট। কিয়নো মূলতঃ তিনি ৰাজনৈতিক দল অগপ বিজেপি UPPL কেনেকৈ মিত্ৰতাৰ পাশেৰে আবদ্ধ হৈ আছে বা কোনেও কাকো কটাক্ষ নকৰাকৈ বন্ধ কোঠাৰ ভিতৰতে তেওঁলোকে নিজৰ মাজত আলোচনা কৰি গৈছে বা ভুলবোৰ ভাঙি গৈছে। আৰু বিৰোধী শিবিৰত তোমালোকে কি কৰিছে? অকলে খেলিও কোনেও মানে কাৰো এডাল নোম লোৱাব নোৱাৰা বিজেপি মিত্ৰজোঁট। সঁচা কথা, সাংগঠনিক দিশত বৰ বেয়াকৈ শিপাই গৈছে বিজেপি আৰু মিত্ৰজোঁট। পাছত আকৌ ২৬ৰ নিৰ্বাচনত মুখ ঠেকেচা খাই ল'ব। তাৰপিছত আকৌ ৰাইজৰ দলে অখিল গগৈ কংগ্ৰেছক কটাক্ষ কৰিব, কংগ্ৰেছৰ ভূপেন বৰাই ৰাইজৰ দলক দোষাৰোপ কৰিব। এইবিলাক কৰি একোডাল লাভ নহ'ব। হৰাৰ পাছত কোনোবাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা কোটি ঘৰত টকা খাই বিৰোধী শিবিৰৰ মাজত ভোট বিভাজন কৰিলে বুলি গালি পাৰিব, আকৌ বিজেপিক জয় কৰাই দিলে তেনেকৈ সেই বুলিও গালি পাৰিব। আৰু গঞা ৰাইজ বিজেপিৰ শাসনত অতিষ্ঠ হ'লেও বিৰোধী শিবিৰক কাক ভোট দিব এইবিলাক ভাবি থাকোঁতে এতিয়া একচেটিয়াকৈ বিজেপি AJP UPPL বা অন্য জাতি জনগোষ্ঠীয় ৰাজনৈতিক দলৰ সমৰ্থনত উঠা প্ৰাৰ্থীগৰাকী তেওঁলোকৰ মাজত থকা মিলৰ বাবে জিকি যাব। কিন্তু তেওঁলোকে বিসম্বাদ থাকিলেও, মনত কিবা দুখ থাকিলেও সেয়া বাহিৰত সংবাদ মাধ্যমৰ আগত চুঙাকেইটাৰ আগত গাই বাই নুফুৰে নহয়। আৰু তেওঁলোকে সকলোবোৰ কথা বন্ধ কোঠাৰ ভিতৰতে ঠিক কৰি লয়। আৰু বিৰোধী শিবিৰে আকৌ আপোনালোকে কি কৰে, এই লিলি হোটেলত ক'ৰবাত মিটিঙত বহিল, সকলো একদম মিল হয় ছাৰ হয় হজুৰ তেনেকুৱা ধৰণ থাকিল মিটিঙৰ মাজত, আৰু পিছত সংবাদ মাধ্যমৰ চুঙাকেইটাৰ সন্মুখত আকৌ ওলাই আহি ইজনে আনজনক কটাক্ষ বগৰা বগৰী, নিজকে আকৌ বলৱন্ত বুলি শক্তি প্ৰদৰ্শন কৰি দেখুৱাই দিয়ে। এটা অংক আগতেও বুজাই আহিছিল, আৰু কিমান বুজাম। এটা পঞ্চায়তত ধৰি লওক ১১,০০০ ভোট আছে, তাৰে কেৱল ৪,০০০হে বিজেপিক ভাল পায় বা তেওঁলোকক সমৰ্থন জনায়, আৰু বাকী ৭০০ ভোটাৰ বিজেপিৰ প্ৰতি একদম বিতৃষ্ণা উপজি গৈছে। আৰু
বিৰোধী কাৰোবাক ভোট দিবলৈ তেওঁলোক সাজু হৈ আছে, তেনেতে বোলে সমষ্টিটোত মিলা মিছা বা মিত্ৰতা নথকাৰ বাবে বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল, AJP, কমিউনিষ্ট পাৰ্টিৰ একোজনকৈ প্ৰাৰ্থী থিয় কৰাই দিলে একদম। আৰু সকলো বিৰোধী শিবিৰৰ প্ৰাৰ্থীয়েই বিজেপিৰ জনবিৰোধী নীতিসমূহ এইবিলাক তাৰমানে মানুহৰ আগত কৈ প্ৰচাৰ চলালে আৰু নিজক মানে ভোট দিবলৈ অনুৰোধ জনালে। আৰু বিৰোধী প্ৰাৰ্থীসকলক বাৰু নিজৰ পচন্দ অনুযায়ী পঞ্চায়তটোত ভোটাৰসকলে ভোট দি দিলে। কিন্তু সেই 7,000 ভোটৰ ধৰি লওক কংগ্ৰেছে পালে 3,000 ভোট, ৰাইজৰ দলে পালে ধৰি লওক 2,000 ভোট, AJPয়ে 1,000 পালে আৰু কমিউনিষ্ট পাৰ্টীয়ে 1,000 পালে। এতিয়া চাব হা, সংখ্যাগৰিষ্ঠ কোন হ'ল? NDAৰ অৰ্থাৎ BJP, UPPL, AJPৰ সমৰ্থিত প্ৰাৰ্থীগৰাকী, কিয়নো তেওঁলোকৰ মাজত অমিল নাই বা বিভাজন নাই বাবে তেওঁলোকে একচিটিয়াকৈ লাভ কৰিলে 4,000 ভোট। অথচ BJP বিৰোধী ভোট 11,000ৰ ভিতৰত 7,000 থাকিও তেওঁলোক হাৰি গ'ল। কেনেকৈ বুজাইতো দিলোৱে, কিয়নো পঞ্চায়তত BJP বিৰোধী শিবিৰ মানে BJPৰ NDA শিবিৰৰ দৰে একতা নাছিল বিৰোধী শিবিৰৰ মাজত, আৰু পৃথকে প্ৰত্যেক দলে নিৰ্বাচন খেলিলে। এই সামান্য অংক আৰু টিক্সটো নুবুজি এতিয়া নিজৰ মাজতে যুঁজি মৰিছে আৰু নিজৰ পাৰদৰ্শিতা অকলে দেখুৱাই আছে বিৰোধী ৰাজনৈতিক দলসমূহে, আৰু বিজেপিকে ৱাক অভাৰ দি আছে। আৰু এনেকুৱা গতি যদি বিৰোধীৰ মাজত মতানৈক্য, এটা দলৰ নেতাই অন্য দলৰ নেতাক অপমান, কেটেৰা, জেঙেৰা এইবিলাক যে কৰি থাকে, গালি পাৰি থাকে, ছাব্বিছত বিজেপিৰ দিলীপ শইকীয়া, AJPৰ অতুল বৰা, UPPLৰ প্ৰমোদ বড়োৰ মনৰ মিলৰ বাবেই পুনৰ অসমত অধিষ্ঠিত হ'ব NDA চৰকাৰ। আৰু পাছত বিৰোধী শিবিৰৰ নেতাই নিজৰ মাজতে আকৌ খোৱা কমোৱা কৰি যুঁজ লাগি অৱশেষত একদম ৰণত পৰিল, মানে ভাগৰুৱা হৈ এই যে পথাৰত যে লাগিছিল বনগুটিবোৰ, সেই বনগুটিবোৰ গুচাই থাকিব আৰু দুখ ঠেলিব EVM নাইবা ইজনে আনজনলৈ। সময় থাকোঁতে এইবোৰ কথা দকৈ ভাবক ভূপেন বৰা, অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, নহ'লে 26ত পুনৰ এবাৰ বিৰোধী আসনত আপোনালোক বহিবলৈ সাজু হওক দেই, নহ'লেতো উপায় নাই।